ছয় জনগোষ্ঠীক জনজাতি কৰাত মোৰ কোনো আপত্তি নাই পূৰ্ব জনগোষ্ঠীসকলৰ যদি কোনো হানি বিঘিনি নহয় তাৰ কাৰণে ছয় জনগোষ্ঠীৰ এটা মোৰ আপত্তি নাই আৰু ছয় জনগোষ্ঠীক জনজাতি কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে 19 চনতে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল আজি আমাৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যোৱাকালি কেবিনেটে যেটো সিদ্ধান্ত গ্ৰহণ কৰিলে এটা এটা ঐতিহাসিক সিদ্ধান্ত এটো ভাল সিদ্ধান্ত হৈছে কাৰণ ছয় জনগোষ্ঠীক জনজাতি কৰাত কোনো আপত্তি নাই আৰু এতিয়া এটা কথা ভাল হ'ব যে যদি অসমত ছয় জনগোষ্ঠী যেটা জনজাতি কোন এটা সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু সেই সিদ্ধান্তটো কেন্দ্ৰীয় মন্ত্ৰালয় প্ৰেৰণ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় প্ৰেৰণ কৰিব হক জনজাতিসকল আৰু লগতে মোৰ ব্যক্তিগত মতামত যেহেতু ছয় জনগোষ্ঠী জনজাতীয় কৰণৰ দিশে আগবাঢ়িছে আৰু অসমখনক এখন জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰাৰ কাৰণেও আমাৰ চৰকাৰে প্ৰেৰণ কৰিব লাগে তেতিয়াহে অসমৰ খিলঞ্জীয়া ৰক্ষা কৱচ অসমৰ জনজাতিসকল ৰক্ষা কৱচ আৰু অসমৰ জাতীয় খিলঞ্জীয়া ৰক্ষা কৱচ ভাল হ'ব ছয় জনগোষ্ঠীক জনজাতি কৰাত মোৰ কোনো আপত্তি নাই পূৰ্ব জনগোষ্ঠীসকলৰ যদি কোনো হানি বিঘিনি নহয় তাৰ কাৰণে ছয় জনগোষ্ঠীৰ এটা মোৰ আপত্তি নাই আৰু ছয় জনগোষ্ঠীক জনজাতি কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে 19 চনতে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল আজি আমাৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যোৱাকালি কেবিনেটে যেটো সিদ্ধান্ত গ্ৰহণ কৰিলে এটা এটা ঐতিহাসিক সিদ্ধান্ত এটো ভাল সিদ্ধান্ত হৈছে কাৰণ ছয় জনগোষ্ঠীক জনজাতি কৰাত কোনো আপত্তি নাই আৰু এতিয়া এটা কথা ভাল হ'ব যে যদি অসমত ছয় জনগোষ্ঠী যেটা জনজাতি কোন এটা সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু সেই সিদ্ধান্তটো কেন্দ্ৰীয় মন্ত্ৰালয় প্ৰেৰণ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় প্ৰেৰণ কৰিব হক জনজাতিসকল আৰু লগতে মোৰ ব্যক্তিগত মতামত যেহেতু ছয় জনগোষ্ঠী জনজাতীয় কৰণৰ দিশে আগবাঢ়িছে আৰু অসমখনক এখন জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰাৰ কাৰণেও আমাৰ চৰকাৰে প্ৰেৰণ কৰিব লাগে তেতিয়াহে অসমৰ খিলঞ্জীয়া ৰক্ষা কৱচ অসমৰ জনজাতিসকল ৰক্ষা কৱচ আৰু অসমৰ জাতীয় খিলঞ্জীয়া ৰক্ষা কৱচ ভাল হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ